তেওঁলোকক আগতীয়াকৈ ইনফৰ্মেশ্যন দিব লাগিব। আমি লাগিলে কোৱেশ্যন পেটাৰ্ণটো তেওঁলোকক দি দিম। 23 তাৰিখে এটা কৰিব পৰা যায় যদি টাইমটো মই তেতিয়াহ'লে মই 22 তাৰিখে আহিব এটা কৰ্মশালা এটা কৰিম। লগতে ফটো ক্লিক কৰি অলপমান বেছি আমি সত্ৰলৈকে হয় নাম্বাৰটো দি যাম মই কৃষ্ণ অকণমান কৈ দিয়ক সত্ৰখনৰ সত্ৰ আমাৰ আজি 2004 চনতে আহিলে। এইখন অতিয়ক মানে কলীয়াপানী সত্ৰ। কলীয়াপানী ইয়াত আমাৰ বিভিন্ন মহাপুৰুষ ইয়াত আমাৰ দেৱী থাকে বা পূজাৰীসকল থাকে আৰু অন্যান্য নাম লগোৱা অন্যান্য আচাৰ্যবিলাক আহি সময়মতে নাম প্ৰসংগ কৰে। তাৰপিছত আমাৰ ৰজা চাকৰিয়ে ৰাইজ দৰ্শন কৰে। সকলো নীতি নিয়মবিলাক এনেকৈ আমাৰ চলি থাকে। বৰ্তমান সত্ৰাধিকাৰ আমাৰ অনিল সত্ৰাধিকাৰ ডক্টৰ শ্ৰী পীতাম্বৰী গোস্বামী, ডেকাধিকাৰ নাম দেৱানন্দ গোস্বামী, এনেকৈ বৈষ্ণৱবিলাকৰ মাজতে তেখেতৰ সত্ৰ প্ৰতিষ্ঠিত হৈ আছে। আৰু এখন আমাৰ আউনীআটী বিশ্ববিদ্যালয় খুলিছে ডক্টৰ পীতাম্বৰী আচাৰ্যবিলাক আৰু শিক্ষক শিক্ষয়িত্ৰীবিলাকো বহুখিনি প্ৰভাৱ এতিয়া আহি গৈছে। ইয়াত বিশেষকৈ তিথি উৎসৱ আমাৰ ভাদ মাহটো বেছিকৈ চলে। তাৰপৰা এনে প্ৰভু ঈশ্বৰৰ জন্মতিথি হয় আৰু এনেকৈ শংকৰ মাধৱৰ তিথিবিলাকৰ পালন কৰি থকা আৰু আমাৰ চাপাখাল বন্ধ আছে অৰুণোদয়। বিশেষকৈ কোন দেশৰ পৰা ইয়াত পৰ্যটক অন্যান্য দেশৰ পৰা আহে। ইউৰোপ আমেৰিকাৰ ফালৰ পৰাও আহে। অন্যান্য দেশৰ পৰ্যটকসকল আহি ইয়াত দৰ্শন কৰে। ইয়াত বিশেষ জানিবলগীয়া কি আছে? জানিবলগীয়া আছে আমাৰ সত্ৰ এটা জ্যোতিযুগীয়া আপোনাৰ আছে চাপাখাল বন্ধ। তাৰপিছত আপোনাৰ আমাৰ এটা লাইব্ৰেৰী আছে। লাইব্ৰেৰীত বহু ধৰণৰ পুথি পত্ৰবিলাক আমাৰ ইয়াত অসম জিলাখিনি বাতৰি কাকত চব হেৰি হৈ থাকে। আজি সঁচাকৈ খুব গৌৰৱ অনুভৱ কৰিছোঁ। আমি শ্ৰী শ্ৰী আউনীআটী সত্ৰত উপস্থিত হৈছোঁ। আজি আমাৰ সত্ৰাধিকাৰ প্ৰভু মাজুলীত আছে, তেখেতে ৰাসৰ কাৰণে তাত ব্যস্ত হৈ আছে। আমি আউনীআটী ইউনিভাৰ্চিটিত এটি বিশেষ কামৰ কাৰণে আমি আহিছিলোঁ। সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ এটি সন্দৰ্ভত আমি কথা পাতিবলৈ আহিছিলোঁ। কিন্তু আজি তাত এটা বিশেষ গৱেষণামূলক কৰ্মশালা চলি আছে আৰু তাৰ পৰা আমি ওলাই আহি আউনীআটী সত্ৰত যি আমাৰ ইষ্ট দেৱ আছে সেই ইষ্ট দেৱৰ আমি দৰ্শন কৰিবলৈ আহিছোঁ। লগতে আজি আমাৰ ইয়াত থকা সেৱকগৰাকীৰ লগত আমি কথা বতৰা পাতিলোঁ আৰু অলপমান বিষয় জানিবলৈ চেষ্টা কৰিলোঁ যেন আউনীআটী সত্ৰ সম্পৰ্কে আপোনালোকে কিছু কথা জ্ঞাত হয়। সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ দুজনাগুৰুৰ আটাইতে পুৰুষসকলে সৃষ্ট যি সংস্কৃতি, যি সত্ৰ সংস্কৃতিৰ ঐতিহ্য বহন কৰা শ্ৰী শ্ৰী আউনীআটী সত্ৰ আমাৰ শিৰৰ মণিস্বৰূপ। গতিকে আজি ইয়াত সেৱা কৰিবলৈ পাই নিজকে ধন্য অনুভৱ কৰিছোঁ। আপোনালোকো আহিব আৰু কি বিশেষ অনুষ্ঠান পাতি হয় এই বিষয়ে জানিলে তেনেকুৱা এটা সময়ত আহিলে নিশ্চয়কৈ ইয়াৰ পৰা কিছু কথা জানিব পাৰিব, শিকিব পাৰিব, বুজিব পাৰিব আৰু সত্ৰৰ যি ইয়াত নৃত্য প্ৰসংগ আদি হয় তাৰ যি সুফল সেয়া নিশ্চয়